নমস্কাৰ প্ৰিয় শ্ৰোতাসকল সকলোলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষাৰ ষষ্ঠদশ খণ্ড। গছৰ ডাল পাতেৰে সৰুকৈ এটা ঘৰ সাজি ল'লে দুয়োৱে। অন্ততঃ ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাব। ঘৰটো শেষ হোৱাৰ পিছত কেকুচিৰ আনন্দৰ অন্ত নাই। সি ভবাই নাছিল যে প্ৰকৃততে এনেকৈও এটা ঘৰ সাজিব পাৰি। এনে ঘৰ সি কাহানিও সজা নাই। সিহঁতৰ ঘৰবোৰতকৈ এই ঘৰটো অনেক উন্নত আৰু ধুনীয়া। প্ৰকৃততে ৰীতাৰ দিহামতেই সি এনে এটা ঘৰ সাজিবলৈ সমৰ্থ হৈছে। ভিতৰত শুবৰ কাৰণে তৈয়াৰ কৰা চাংখনত সি এবাৰ বহি এবাৰ শুই আনন্দ কৰিবলৈ ধৰিলে। ৰীতাই কেকুচিৰ কাণ্ড কাৰখানা চাই চাই হাঁহি হাঁহি নিজৰাৰ ফালে আগবাঢ়িল। পিছে পিছে কেকুচিও গ'ল। ৰীতাই হাত ভৰিবোৰ ভালদৰে ধুই ল'লে। কুৰাচাও! হঠাৎ কেকুচিয়ে চিঞৰি উঠিল। ৰীতাই কেকুচিলৈ চালে। কেকুচিৰ দৃষ্টি আঁতৰৰ গছ এজোপাৰ ওপৰত নিবদ্ধ। কেইটামান চৰাই ৰীতাই গছজোপাৰ ওপৰত বহি থকা দেখা পালে। চৰাইবোৰ কাউৰীৰ সমান ডাঙৰ, পাখিৰ বৰণ মুগা। দ্বীপটোত কিবা কিবি প্ৰাণী থাকিব পাৰে বুলি ৰীতাই অনুমান কৰিলে। নাভাৰু দ্বীপত চৰাই বা আন জন্তু ৰীতাই দেখা নাছিল। দুই এটা উৰুচ্চু অৰ্থাৎ শগুনহে দুদিনমান দেখা পাইছিল। হয়তো তাতো চৰাই বা জন্তু এসময়ত আছিল। কিন্তু কালক্ৰমত সেইবোৰ দ্বীপৰ অধিবাসী হাপাতে, হুৰেনা আদিৰ হাতত শেষ হৈ গ'ল। আৰু এই দ্বীপত যদি আছে মানুহৰ পদাৰ্পণ হোৱা নাই কাৰণেই আছে। কিন্তু ইয়াত আজিও মানুহৰ পদাৰ্পণ হোৱা নাই কিয়? ওচৰে পাজৰে থকা দ্বীপবোৰৰ আদিবাসীবোৰ ইয়ালৈ আহিবলৈ সাহস কৰা নাই কিয়? ইয়াত নিশ্চয় কিবা ৰহস্য আছে। নাভাৰু দ্বীপৰ আদিবাসীবোৰে ভবা বগাদৈত্যৰ ৰহস্য কিবা থাকিবই লাগিব। সেই ৰহস্য বাহিৰ কৰিবলৈ ৰীতা মনে মনে দৃঢ়প্ৰতিজ্ঞ হ'ল। হয়তো অতীতৰ কোনো একালত এই দ্বীপত সভ্য জগতৰ কোনো মানুহে পদাৰ্পণ কৰিছিল আৰু অন্যান্য দ্বীপৰ পৰা ইয়ালৈ আহিব খোজা আদিবাসীবোৰক আধুনিক মাৰণাস্ত্ৰৰ দ্বাৰা বাধা দিছিল। সেই সভ্য মানুহবোৰকে হয়তো এই আদিবাসীবোৰে বগাদৈত্য বুলি আখ্যা দিছে। ইতিমধ্যে চৰাইকেইটা দূৰলৈ উৰি গ'ল। নিজৰাৰ পাৰে পাৰে ৰীতা সাগৰৰ ফালে আগবাঢ়ি গ'ল। বহল সাগৰৰ বুকুত ৰীতাৰ সাঁতুৰিবলৈ খুব মন গ'ল। ফ্লৰিডাৰ সাগৰত আইভানৰ সৈতে সাঁতোৰাৰ কথা ৰীতাৰ মনত পৰিল। তাৰ উপকূল ভূমিত দুয়ো অনেক দিন কটাইছিল। এটা দীঘল হুমুনিয়াহ ৰীতাৰ বুকুৰ পৰা ওলাই আহিল। কেকুচি আহি ৰীতাৰ ওচৰত থিয় হ'ল। ৰীতাই সাগৰৰ ফালে একেথৰে চাই থকা দেখি সি অবাক হ'ল। ৰীতাই কি কৰিব খুজিছে সি বুজি নাপালে। সাগৰৰ সৰু সৰু ঢৌবোৰে সিহঁতৰ ভৰিবোৰ পৰখি গ'ল। হঠাৎ ৰঙা ৰঙা কিছুমান কেঁকুৰা পাৰে পাৰে ঘূৰি ফুৰা কেকুচিৰ দৃষ্টিগোচৰ হ'ল। সাগৰৰ ঢৌৱে কেঁকুৰাবোৰ পুনৰ সাগৰলৈ উভতি যাবলৈ নিদি বাৰে বাৰে পাৰলৈ উভতাই পঠাইছে। কেকুচিয়ে লগে লগে কেঁকুৰা গোটোৱাত লাগিল। ৰীতাই কঁকালত মেৰিয়াই ৰখা গছৰ ছালখন খুলি কিছু আঁতৰলৈ দলিয়াই দিলে আৰু সম্পূৰ্ণ নগ্ন দেহাৰে সাগৰৰ বুকুলৈ নামি গ'ল। কেকুচিয়ে ঘূৰি ৰীতালৈ চালে। লগে লগে সি চিঞৰি উঠিল আৰু ৰীতাক নামিবলৈ বাধা দি অংগী ভংগীৰে কিবা কিবি বুজাবলৈ ধৰিলে। ৰীতাই বুজিলে যে সি হাংগৰৰ কথা কৈছে। তাই হাংগৰৰ হাতত পৰিব পাৰে। তাৰ ফালে চাই হাঁহি এটা মাৰি ৰীতাই সাঁতোৰ মেলিলে। ৰীতা! বিস্ফোৰিত নেত্ৰেৰে ৰীতাৰ ফালে চাই কেকুচিয়ে সজোৰে চিঞৰি উঠিল। ৰীতাই দূৰৰ পৰা হাত জোকাৰি কেকুচিক মাতিলে। কেকুচি লৰি আহি ৰীতা যি ঠাইত নামিছিল সেই ঠাইত থিয় হৈ অবাক দৃষ্টিৰে মাথো চাই ৰ'ল। ঢৌৰ সহায়ত ৰীতা ইতিমধ্যে বহুদূৰ আগুৱাই গ'ল। তাৰ পিছত ৰীতা বুৰ মাৰি নোহোৱা হ'ল সাগৰৰ বুকুত। কেকুচি পুনৰ লৰি গৈ কিছু আঁতৰত পৰি থকা শিল এটাৰ ওপৰত উঠি ৰীতাক ক'ৰবাত দেখা পাই নেকি চালে। এনেতে ৰীতা পুনৰ পানীৰ ওপৰলৈ উঠি আহিল আৰু কেকুচিলৈ চাই দূৰৰ পৰাই হাত বাহুল দি মাতিলে। ৰীতা! নানান অংগী ভংগী দেখুৱাই কেকুচিয়ে পুনৰ চিঞৰি উঠিল। ৰীতাই তাৰ চিঞৰলৈ ভক্ষেপ নকৰি আপোন মনেৰে সাঁতুৰি নাদুৰি থাকিল। কেকুচিৰ প্ৰচণ্ড খং উঠিল। খঙতে হাতৰ দাখন দূৰলৈ দলিয়াই দিলে। তাৰ পিছত শিলটোৰ পৰা জঁপিয়াই বলিয়াৰ দৰে ইফালে সিফালে লৰিবলৈ ধৰিলে। সাঁতুৰি সাঁতুৰি ভাগৰ লগাত ৰীতাই এইবাৰ পাৰৰ ফালে সাঁতোৰ মেলিলে।
ৰীতা পাৰৰ ফালে অহা দেখি কিকুচিয়ে দাখন তুলি লৈ ঘৰটোৰ ফালে অগ্ৰসৰ হ'ল। ৰীতাই বুজিলে যে তাইৰ ওপৰত কিকুচিৰ খং উঠিছে। ৰীতাই মনতে হাঁহিলে। পাৰলৈ উঠি আহি ৰীতাই বহল শিল এটা বাছি লৈ তাত উঠি বহিল। গাৰ পৰা নিগৰি নিগৰি পৰা পানীবোৰ শিলৰ ওপৰেদি বাগৰি গৈ তলত পৰিল। ৰীতাই নিজৰ নগ্ন দেহাটোৰ ওপৰত চকু ফুৰালে। এইকেইদিনত অনেক শুকাই গৈছে তাই। শুকাবই। খোৱাৰ ঠিক নাই, শোৱাৰ ঠিক নাই। খাদ্যৰ নামত অভক্ষও ভক্ষণ কৰিব লগা হৈছে। তদুপৰি মানসিক অশান্তি, দুশ্চিন্তা আছেই। আইভানক ৰীতাই ভাল পাইছিল, ভাল পায়। কিন্তু হঠাৎ কিকুচিৰ প্ৰতি ৰীতাৰ এই আকৰ্ষণৰ জন্ম হোৱাৰ কাৰণ কি? কিকুচি কুৎসিত, অসভ্য, বৰ্বৰ, নৰখাদক, অথচ আইভান সুন্দৰ, শিক্ষিত, সভ্য। কিন্তু আইভান এতিয়া ৰীতাৰ বাবে কল্পনাৰহে বস্তু আৰু কিকুচি বাস্তৱৰ। বাস্তৱ ভয়ানক হ'লেও, নিষ্ঠুৰ হ'লেও বাস্তৱক এৰি আঁতৰি থাকিব নোৱাৰি। তাক মানিবই লাগিব, গ্ৰহণ কৰিবই লাগিব। হয়তো সেইবাবেই ৰীতাৰ প্ৰাণত উদয় হৈছে কিকুচিৰ প্ৰতি আত্মিক আকৰ্ষণ। কিকুচিৰ প্ৰতি জন্মা আকৰ্ষণক ৰীতাই প্ৰশ্ৰয় দিবলৈ বাধ্য হৈছে। এয়াই হ'ল নাৰীৰ আত্যন্তিক প্ৰবৃত্তিজাত চেতনা। শিক্ষিতা, অশিক্ষিতা, নাইবা সভ্য জগতৰ বা সভ্যতাৰ পোহৰ নপৰা, এই ক্ষেত্ৰত নাৰীৰ মাজত কোনো প্ৰভেদ নাই। পুৰুষৰ ওচৰৰ পৰা নাৰীয়ে বীজ গ্ৰহণ কৰে। সেই বীজ নাৰীয়ে গৰ্ভত ধাৰণ কৰে আৰু নিজৰ তেজ দি মাংসৰ মূৰ্তি তৈয়াৰ কৰে। নাৰীৰ শৰীৰৰ তেজৰ প্লাৱনৰ মাজেদিয়েই সেই মাংসৰ মূৰ্তিটি পৃথিৱীলৈ আহে। তেজ হ'ল জীৱৰ আদি প্ৰবাহৰ ধাৰা। তেজমঙহৰ এই প্ৰকৃতি লক্ষণৰ সৈতে জড়িত হৈ আছে নাৰীৰ প্ৰবৃত্তি। এই প্ৰবৃত্তি অন্ধ। স্নেহ প্ৰেমত বিগলিত হৈ এই প্ৰবৃত্তিৰ প্ৰবাহত নাৰীয়ে সৰ্বস্ব ত্যাগ কৰিব পাৰে। বাহিনীৰ দৰে নিৰ্দয়, নিষ্ঠুৰো হ'ব পাৰে। প্ৰবৃত্তিক সেইকাৰণেই মানুহৰ নিজৰ বুদ্ধিৰে চিৰকাললৈ এক নিয়মৰ মাজেৰে নিয়ন্ত্ৰণ কৰিব বিচাৰে। আৰু মানুহৰ বিশ্বজোৰা সভ্যতাৰ বুকুৰ ওপৰত ইয়েই বোধহয় আটাইতকৈ ডাঙৰ সংকট। নিয়ন্ত্ৰণৰ চাবিকাঠি কেতিয়াও সম্পূৰ্ণকৈ নিজৰ আয়ত্তলৈ আনিব পৰা নাই। মানুহ মাত্ৰেই কাম ক্ৰোধৰ বশৱৰ্তী। ধৰ্ম ৰীতি নীতিৰ দোহাই দি কিকুচিয়ে ৰীতাক এদিনো স্পৰ্শ নকৰাকৈ থাকিব পাৰিবনে? পৃথিৱীত এনে কোনো পুৰুষ আছে বুলি ৰীতাই বিশ্বাস নকৰে যি কাহানিও কোনো নাৰীৰ প্ৰতি আকৃষ্ট হোৱা নাই। আৰাৱৈ দেৱতাৰ ওচৰত নোযোৱা পৰ্যন্ত ৰীতাক কিকুচিয়ে গ্ৰহণ নকৰে। কিন্তু কিকুচিৰ মনত এই দৃঢ়তা কিমান দিন বৰ্তি থাকিব? এদিন হয়তো কিকুচিৰ ওচৰত তাৰ ৰীতি নীতি, ধৰ্মীয় ধ্যান ধাৰণা সকলো নিৰৰ্থক হৈ পৰিব। সেইদিনা হয়তো ৰীতাৰ দেহাটোৱেই তাৰ বাবে সকলো হ'ব। অৱশ্য এটা কথা, ৰীতাই বিশ্বাস কৰে যে পৃথিৱীৰ সভ্য জগতৰ কোনো পুৰুষেই কিকুচিৰ দৰে ধৈৰ্যৰে স্থিৰ হৈ থাকিব নোৱাৰে। ধৰ্মভীৰু বুলিয়েই হওক বা আন কিবা কাৰণতে হওক, কিকুচিয়ে মানুহৰ আদিম প্ৰবৃত্তি, কামনা বাসনাক জয় কৰিব পাৰিছে। কথাবোৰ ভাবোঁতে ভাবোঁতে এক কোমল আৱেশ তন্দ্ৰালু মাদকতাই ৰীতাৰ শৰীৰ আচ্ছন্ন কৰি তুলিলে। ৰীতাই শিলটোৰ ওপৰতে শুই পৰিল। আকৌ মনলৈ আহিল খেলি মেলি চিন্তাবোৰ। সভ্য জগতৰ কথাবোৰ পুনৰ মনলৈ আহিল। এই সভ্যতা ভণ্ডামীৰ বাহিৰে কি? নিজকে ফাঁকি দিয়া হৈছে মাথোন। সভ্যতাৰ পৰশে পৃথিৱীখন প্ৰকৃততে বিস্ময়হে কৰি তুলিছে। সভ্য জগতৰ মানুহৰ মাথোন দুটা বস্তুৱেই আছে, এক হৈছে লোভ, আনটো হৈছে ভোগ। সভ্য জগতৰ মানুহৰ নিশ্বাসত বিষ থাকে। দুনিয়াৰ সকলো সেই বিষত পুৰি ছাই হৈ গৈছে। নাভাৰু দ্বীপৰ এই আদিবাসীবোৰ সভ্য জগতৰ দৃষ্টিত অসভ্য, বৰ্বৰ। কিন্তু ইহঁতৰ মাজততো সভ্য জগতত নিতৌ ঘটি থকাৰ দৰে নাৰীৰ ওপৰত বলাৎকাৰ বা ধৰ্ষণ নহয়। ইহঁত ইতৰ বৰ্বৰ হৈও অনুশাসন মানি চলিব পাৰে। অথচ সভ্য সমাজখনৰ তথাকথিত সভ্যবোৰে নোৱাৰে কিয়? ইহঁতো সমাজপ্ৰিয়। ইহঁতৰ সমাজখন যিদৰে কঠোৰ নিয়মেৰে বন্ধা, সেইদৰে সভ্য সমাজখন নীতি নিয়মৰ বশীভূত নহয়। তথাপি সভ্যসকলেহে নীতি নিয়ম ভংগ কৰি নিজৰ স্বাৰ্থৰ অনুকূলে কাম কৰিব পাৰে।
কিন্তু এই তথাকথিত ইতৰবোৰে নোৱাৰে। শিলটোৰ ওপৰতে ৰীতা শুই পৰিল। মূৰৰ ওপৰত পুৱাৰ কোমল সূৰুজৰ ৰশ্মি, অদূৰত সমুদ্ৰৰ গৰ্জন, উপকূলৱৰ্তী নাৰিকল গছৰ পাতবোৰ খচখচ শব্দই এক অদ্ভুত ব্যঞ্জনা আনি দিলে ৰীতাৰ মনত। ৰীতাৰ দুচকুত কেতিয়া টোপনি নামি আহিল ৰীতাই ক'বই নোৱাৰিলে।